বস্তা কান্ধত লৈ ইলেক্ট্ৰনিক স্কুটি শ্বৰুমলৈ আহিল এজন যুৱক। এটা দুটা নহয় ৫টা বস্তা লৈ শ্বৰুমলৈ আহিল যুৱকজন। প্ৰায় ৫ বছৰৰ পৰা খুচুৰা পইচাৰে বস্তাখন ভৰ্তি কৰিছিল যুৱকজন। কান্ধত বস্তাত লৈ অহা খুচুৰা পইচাবোৰ এজন দুজন নহয় ৭জন লোকে ৫ৰ পৰা ৬ ঘণ্টা সময় গণনা কৰিলে পইচাখিনি। বস্তা কান্ধত লৈ অহা যুৱকজন হ'ল ধুবুৰী জিলাৰ বিদ্যাৰ দাবৰী ৪ৰ্থ খণ্ডগাঁৱৰ জিয়াৰুল হক। জিয়াৰুল পেছাত এজন সৰু ব্যৱসায়ী। প্ৰত্যেক দিনাই জেপত থকা ২ টকীয়া কইন জমা কৰি আহিছিল জিয়াৰুলে। কাৰণ জিয়াৰুলৰ সপোন এটাই, ২ টকীয়া কইন জমা কৰি তেওঁ কিনিব স্কুটি। সেয়েহে ৩৯,০০০ দুটকীয়া কইন অৰ্থাৎ ৭৮,০০০ টকাৰ কইন বস্তাত ভৰাই এনেদৰে বতেৰহাট ইলেক্ট্ৰনিক স্কুটি শ্বৰুমলৈ আহি কিনিলে সপোনৰ স্কুটিখন। আপুনি যি সময়ত দোকানৰ পৰা কেতিয়াবা ২ টকা কইন ঘূৰাই নলয়, সেই সময়ত জিয়াৰুলে ২ টকীয়া খুচুৰা কইন জমা কৰি কিনিলে স্কুটি। মোৰ নাম জিয়াৰুল হক, ঘৰ বিদ্যাদেৱী পাঠৰ। মোৰ এটা সপোন আছিল যে মই এটা ছোট মোটো বিজনেছ কৰি আছোঁ। মই ভাবিছিলোঁ যে যেতিয়া মোৰ পইচাখিনি হ'ব তেতিয়া মই এটা স্কুটি ল'ম বা বাইকে ল'ম, মই ২ টকী কইনেৰে ল'ম। তো আজি মই দেখিলোঁ যে মোৰ ২ টকী কইনখন আজি মোৰ গাড়ীৰ দাম হিচাপে পুৰা হৈ গৈছিল। সেইকাৰণে মই আজি আহি এটা মই ইলেক্ট্ৰিক স্কুটি মই ল'লোঁ ৭৮,০০০ টকা দি। এই টকাখিনি জমা কৰোঁতে মোৰ আজি ৫-৬ বছৰমান লাগিল। আজিয়ে মোৰ পুৰা হৈছিল। সেইকাৰণে মই আজি ভাবিছোঁ যে মই আজি পইচাখিনি পুৰা হ'ল, মই আজিয়ে ল'ম এই বাইকটো। AG এণ্টাৰপ্ৰাইজ, লোৱাজানী ৰোড, বতেৰহাট। হয়, এইটো মই কৈ আছোঁ, মানুহ দোকানতো নলয়, কোনো গ্ৰাহকে নিদিয়ে। মই ভাবিছোঁ নহয়, চৰকাৰ যেতিয়া বন্ধ কৰিব তেতিয়া মই ভাবিছিলোঁ যে তেতিয়াহে বন্ধ থাকিব। এইকাৰণে মই লৈছোঁ যে চৰকাৰে এতিয়া বন্ধ কৰা নাই, ময়ো লোৱা বন্ধ কৰা নাই। টকা মানে টকাই থাকিব, মানুহ অচল হ'ব পাৰে কিন্তু টকা অচল নহয়। এইকাৰণে মই এই ভাবিয়ে মই পইচাখিনি জমা কৰিছিলোঁ। টকাখিনি ৫ বস্তামান আছিল। টকাখিনি মই মূৰত উঠাই লৈ আহিছোঁ, কান্ধত উঠাই লৈ আহিছোঁ। ভাল লাগিছিল, আজিও ভাল লাগি আছে যে মই ২ টকা দি এটা কইন দি মই গাড়ী ল'লোঁ। এই আমাৰ অসমৰ মানুহ চাব যে পইচাখিনি নচলে নহয়, বেংগলৰ মানুহো চাব, পুৰা ভাৰতবৰ্ষৰ মানুহে চাব। ভিখাৰী নল'ব পাৰে, ভিখাৰী আমিৰ মানুহতকৈ তাই ডাঙৰ। ভিখাৰীৰ কোনো টেষ্ট নালাগে, কিবা ল'ব টেষ্ট নালাগে তাক, যিটো দিব তাৰে এইটো। আমাৰ কিবা বস্তু কিনিব হ'লে টেক্স দিব লাগে। সেইটো ভাবিতো মই ১ টকী হ'লেও টেক্স দিব লাগিব, আজি ২ টকী হ'লেও টেক্স দিব, টেক্সত মই দিম এই পইচাখিনি। এইকাৰণে মই লৈছোঁ। মোৰ নাম আজিজুৰ ৰহমান, আমার শ্বৰুমৰ নাম হ'ল AG এণ্টাৰপ্ৰাইজ। আজি এটা কাষ্টমাৰ আহিল, ঠিকনা হ'ল বতেৰহাট লোহাজানী ৰোড, ডিষ্ট্ৰিক্ট এইটো ধুবুৰী হয়। আৰু আজি এটা কাষ্টমাৰ আহিল আমাৰ ইয়াত কইনেৰে গাড়ী ল'ব এটা। তো ক'লোঁ লৈ আহক, গাড়ী দি দিম। কইন চলে, পইচা হয় না, মানুহ অচল হয়, পইচাটো অচল নহয়। গাড়ীখনৰ দাম 78,000 হয়। ২ টকা কইন দি লৈছে চববিলাকে। ৬ বস্তা কইন লৈ আহিছে ঘাৰত উঠাই। ৪-৫ ঘণ্টা লাগিছে, ৬-৭জন মানুহ গণিছোঁ। কি ক'ব অসমৰ ৰাইজক, কি ক'ব যে টকা আজিকালি ভিখাৰীও নলয়, কি ক'ব আপোনাৰ তাত আহিলে? টকাই পইচা হয় না, পইচা মানুহ অচল হয়, পইচাটো অচল নহয়, চববিলাকে চলে। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা।
গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।